गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 103 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 119 পৰা 123, শ্লোক 52 পৰা 67। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰুৰ স্বৰূপ দৰ্শন শুনো আহক। অধিক স্থিৰ হ'লে ধ্যান, অপ্ৰত্যক্ষ বিশ্বভুৱন, সৰ্বত্ৰ দেখে গুৰুৰূপ, ধ্যানতে গুৰুৰ স্বৰূপ। যেতিয়া ভক্তৰ ধ্যান অধিক স্থিৰ গভীৰ হ'বলৈ ধৰে, তেতিয়া তেওঁ বস্তু জগত দেখা নাপায়। তেওঁ সৰ্বত্ৰ শ্ৰীগুৰুৰ ৰূপ দেখা পায় আৰু তেওঁৰ ধ্যানতো শ্ৰীগুৰুৰ স্বৰূপ দেখা পায়। গুৰুক দেখে স্বৰূপেৰে, পুনঃ দেখে নিজ আত্মাতে। গুৰু স্মৃতি অন্তৰে ধৰি, ভ্ৰমি ফুৰে উন্মত্ত ৰূপী। ইয়াৰ পিছত ভক্তই শ্ৰীগুৰুৰ স্বৰূপ নিজৰ আত্মাত দেখা পায়। গুৰু স্মৃতিক হৃদয়ত ধাৰণ কৰি তেওঁ উন্মুক্তৰ দৰে ভ্ৰমিবলৈ ধৰে। সুভক্তসকল সেয়েহে গুৰুক সদা স্মৰা মনে, হৃদয়ত গুৰুক ৰাখি কৰা যে অন্তৰৰ সাক্ষী। সেইবাবে হে সুভক্তসকল, নিজৰ মনেৰে সদায় শ্ৰীগুৰুক স্মৰণ কৰি থাকা আৰু শ্ৰীগুৰুক নিজৰ হৃদয়ত প্ৰতিষ্ঠিত কৰি তেখেতক অন্তৰ সাক্ষী কৰি লোৱা। শ্ৰীগুৰু নিৰ্গুণ নিৰ্লিপ্ত, শুভভক্তিৰে আকৰ্ষিত, শ্ৰীগুৰুক কৰি বৰণ স্মৰণ কৰা প্ৰতিক্ষণ। শ্ৰীগুৰু হ'ল নিৰ্গুণ আৰু নিৰ্লিপ্ত। শ্ৰীগুৰু শুদ্ধ ভক্তিৰ দ্বাৰা আকৰ্ষিত হয়। গতিকে শ্ৰীগুৰুক বৰণ কৰি প্ৰতিক্ষণে তেখেতক স্মৰণ কৰা। ই ধৰাৰ কোনো প্ৰাণীয়ে সংগে বিনে চলে কিদৰে, প্ৰত্যেকে বিচাৰে সংগতি, বন্দী জীৱৰ সেই ৰীতি। এই পৃথিৱীত কোনো প্ৰাণীয়েই সংগী অবিহনে থাকিব নোৱাৰে। সকলোৱে সংগী বিচাৰে, বন্দী জীৱৰ এই ৰীতি। বুদ্ধি জ্ঞান দিয়ে সংগীয়ে, পাপ পুণ্যও সংগীৰেহে। সংগীৰে মিলে সন্তান, সংগী বিনে শূন্য জীৱন। সংগীয়ে বুদ্ধি আৰু জ্ঞান প্ৰদান কৰে। সংগীৰ পৰাই পাপ পুণ্যৰ সৃষ্টি হয়। সংগীৰ দ্বাৰাই সন্তান উৎপন্ন হয়। গতিকে সংগী অবিহনে জীৱন শূন্য। সমাজ সংগতিৰে জন্মে, সংগতিৰে সভ্যতা জন্মে। সাহিত্য কলা বা বিজ্ঞান সংগতিৰে হয় জনম। সংগতিৰ বাবেই এই সমাজ আৰু সংগতিৰ বাবেই সভ্যতা। সাহিত্য কলা বা বিজ্ঞান সকলো সংগতিৰ দ্বাৰাই উৎপন্ন। সংগতি অতিকে মহান, সি সুগম কৰে জীৱন। সেয়ে পশু পক্ষী বা নৰে সান্নিধ্য বিচাৰে সংগীৰে। সংগতি অতি মহান আৰু ই জীৱনক সৰল কৰাৰ লগতে সুগম কৰে। সেইবাবে পশু পক্ষী বা মনুষ্য সকলোৱে সংগীৰ সান্নিধ্য বিচাৰে। সংগতিৰ অনেক ৰীতি, শ্ৰেষ্ঠতম গুৰু সংগতি। শ্ৰীপ্ৰভু হ'লে কৃপাৱন্ত, গুৰু সংগতি হয় প্ৰাপ্ত। সংগতি বহু প্ৰকাৰৰ হয়, কিন্তু সবাতোকৈ শ্ৰেষ্ঠ হ'ল শ্ৰীগুৰু সংগতি। যেতিয়া প্ৰভু কৃপাৱন্ত হয়, তেতিয়াহে শ্ৰীগুৰুৰ সংগতি প্ৰাপ্ত হয়। শ্ৰীগুৰুৰ কাষলৈ যোৱা, শ্ৰীগুৰুৰ সংগত থাকা, গুৰুৰ সতে আলোচনা, সংগতিৰ সি বাহ্যিকতা। সৎগুৰুৰ কাষলৈ যোৱা, তেখেতৰ সৈতে থাকা, তেখেতৰ সৈতে গল্প গুজব কৰা, এইবোৰ শ্ৰীগুৰুৰ সংগতিৰ বাহ্যিক ৰূপ। শ্ৰীগুৰুৰ বাহ্য সংগতি ভক্তৰ প্ৰাপ্ত দিনে প্ৰতি, মাথো আন্তৰিক সংগতি শুভভাৱ জগাই অতি। শ্ৰীগুৰুৰ বাহ্যিক সংগতি ভক্তই নিতৌ প্ৰাপ্ত কৰে, কিন্তু শ্ৰীগুৰুৰ সৈতে ভক্তৰ আন্তৰিক সংগতিয়েহে ভক্তৰ মনত অত্যন্ত শুভ ভাৱ জগাব পাৰে।
বাহ্য আৰু অন্তৰসংগতি উত্তৰিত কৰে ভকতি, নহ'লেও বাহ্য সংগতি মিলে সদা অন্তৰসংগতি। শ্ৰীগুৰুৰ সৈতে ভক্তৰ বাহ্যিক সংগতিৰ লগতে আন্তৰিক সংগতিয়ে ভক্তি বৃদ্ধি কৰে। যদি বাহ্যিক সংগতি সদায় প্ৰাপ্তি নহয়, তেতিয়াও পিছে আন্তৰিক সংগতি সদায় প্ৰাপ্তি হয়। শুদ্ধ ভক্ত যলৈকে যায়, সদ্গুৰুক তাতে পায়। ভক্তই ভাবে সৰ্বস্থানে, সদ্গুৰু আছে কাষতে। সেইবাবে শুদ্ধ ভক্ত যলৈকে যায়, তাতেই সদ্গুৰুক অনুভৱ কৰে। তেওঁৰ এনে লাগে যেন সকলো স্থানতে শ্ৰীগুৰু কাষতে আছে। পাবলৈ প্ৰভুৰ চৰণ, বিচাৰে গুৰুৰ চৰণ। গুৰুৰ চৰণ পাবলৈ সংকল্প কৰা একচিত্ৰে। যাৰ মনত প্ৰভুৰ চৰণ পাবলৈ কামনা থাকে, তেওঁ কেৱল শ্ৰীগুৰুৰ চৰণ বিচাৰি ফুৰে। সেইবাবেই শ্ৰীগুৰুৰ চৰণত লীন হ'বলৈ আমি সকলো ভক্তই মনত সংকল্প কৰিব লাগিব। নিকা কৰি মন উদ্যান, গুৰু বীজ কৰে ৰোপণ। ভক্তি জলেৰে সিক্ত কৰি বীজক ৰক্ষা দিনে প্ৰতি। মনৰূপী উদ্যানখন পৰিষ্কাৰ কৰি তাত গুৰুৰূপী বীজ ৰোপণ কৰি ভক্তি জল সিঁচি সদায় সেই বীজক ৰক্ষা কৰিব লাগে। তেতিয়াহে সুফল আশা কৰিব পাৰি। শ্ৰীগুৰু হ'লে কৃপাৱন্ত, বীজৰে বৃক্ষ হয় জন্ম। যি সংস্কাৰ যি বীজতে, ফল হয় সেই প্ৰকাৰে। বাস্তৱিকতে শ্ৰীগুৰুৰ কৃপা হ'লেহে সেই বীজ বৃক্ষত পৰিণত হ'ব পাৰে। বীজত যেনে প্ৰকাৰৰ সংস্কাৰ থাকে, তেনে প্ৰকাৰৰ ফলো পোৱা যায়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।